হাঁহৰ বিজনেছটো মানে লাভ আছে বুলি মই শুনছোঁ আৰু ভিডিঅ'টো চালোঁ হাঁহৰ বিজনেছত বোলে লাভো আছে। তো মানে মই এটা বিজনেছ কৰিম বুলি ভাবিছোঁ। বিজনেছটো বেলেগ একো নহয়, হাঁহৰ বিজনেছ মানে এটা হাঁহ পুহিম বুলি ভাবিছোঁ। এটা খেতি কেনেকৈ কৰিব মানে কাটি মাহে পেক দিব লাগিব সেনে হেন লাগছি। পইচা লাগে, পইচা নহ'লে চলিব নোৱাৰে এই লাইফত, সেইকাৰণে। গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু মাই চেনেল। তো গাইজ আহি গ'লো মই ডেইলি ব্লগৰ সৈতে। মানে আজি মই এটা চেলেঞ্জ কৰিম বুলি ভাবিছিলোঁ গাইজ। এই মানে ৰ'দটো নিদিলাক, ৰ'দ দিলি বঢ়িয়া এটা চেলেঞ্জ চলাক হয় বাৰু। কালি কৰিম চেলেঞ্জটো যদি ৰ'দ দিয়ে, মানে চেলেঞ্জ ভিডিঅ' দিয়া নাই না তো চাকচো গাইজ। এই ৰ'দ চ'দ দিয়ে আহিছে নাই, একদম মানে বতাহটো সেমকা বতাহ। এই ৰ'দটো দিলি চেলেঞ্জটো কৰিলোঁ হয়। এতিয়া কি কৰোঁ তাকে ভাবিছোঁ ৰ'বক। মানে ডেইলি ব্লগ দিয়া ইমান সহজ নহয়, তাক মাথা গৰম হৈ যায়। কি পাগলা এনি টাইম ঘুমাই থকাৰ বন নেকি তোৰ? অলপ উঠছো অলপ মাৰিম বেচা এনি টাইম ঘুমাই থকা দেখোঁ কিয়া বেছি নেকি তোৰ? তো গাইজ মানে মই ঘুমাই আছিলোঁ আৰু ঘুমাই থাকোঁতে মই মানে এটা কণ্টেণ্ট ভাবিছোঁ। কণ্টেণ্টটো বেলেগ একো নহয়, চেলেঞ্জিং কণ্টেণ্ট, য'ত আপোনালোকে মোক চেলেঞ্জ দিব, কিবা এটা চেলেঞ্জ আৰু সেই চেলেঞ্জটো মানে মোক কৰিব লাগিব। আৰু চেলেঞ্জটোনো মোক ক'ত দিব মানে মই তলত ডেছক্ৰিপশ্যনত মোৰ হোৱাটছআপ নাম্বাৰটো দি দিম। তাতে আপোনালোকে ভিডিঅ' এটা বনাব লাগিব। মানে এই চিষ্টেমত এটা ভিডিঅ' বনাব লাগিব আৰু যেনেকৈ মই কেমেৰাটো ধৰি আছোঁ নহ'লে চিধাকৈ কৰিলেই হ'ব। ভিডিঅ'ত ক'ব লাগিব কি এনেকুৱা চেলেঞ্জ কৰ। মানে চেলেঞ্জটো ইমান ডাঙৰ চেলেঞ্জ নহয়, য'ত মানে মোৰ দিনটো গুচি যোৱা চেলেঞ্জ নহয়। সৰু সুৰা চেলেঞ্জ কিছুমান থাকে নহয়, এই মানে বাহিৰৰ ইউটিউবাৰগিলা কৰে, ডিয়াৰ চিয়াৰ দেজি মানে সেইগিলা চেলেঞ্জ আৰু মানে ভিডিঅ'ত কৈ দিয়ে সেই চেলেঞ্জটো মানে কৰিব লাগিব। যেইটিক গ'লে মই চেলেঞ্জটো কৰিব নোৱাৰোঁ, তাৰমানে সেই চেলেঞ্জটোৰ ভিডিঅ'টো শেষ নহয় আৰু দিনটো লাগি যাক লগা হ'লে সৰু সুৰা চেলেঞ্জ দিব আপোনালোকে। তলত মানে হোৱাটছআপ নাম্বাৰটো আছে ডেছক্ৰিপশ্যনত, নহ'লে স্ক্ৰীনতো থাকিব পাৰে। তো এই নাম্বাৰটোত মানে ভিডিঅ' মানে দিয়ক মোক, যোনে ভিডিঅ'টো এতিয়া গেলি চাই আছে আৰু গাইজ আহি পালোঁ ডাইৰেক্ট আমাৰ খালটো মানে দেখছিনে এটা দুনিয়াৰ মানে কণাপুনি। তো মানে মই এটা বিজনেছ কৰিম বুলি ভাবিছোঁ। বিজনেছটো বেলেগ একো নহয়, হাঁহৰ বিজনেছ মানে এটা হাঁহ পুহিম বুলি ভাবিছোঁ। মানে মই ভাবি আছোঁ এটা বিজনেছ কৰিম, কিন্তু বিজনেছ লাভৰ বিজনেছ এতিয়া গ'লে মই পোৱা নাই। তাৰপিছত মই মানে এনেই ইউটিউবত মই এটা ভিডিঅ' পালোঁ, মানে এই আৰু বিজনেছ ৰিলেটেড ভিডিঅ'গিলা দিয়ে যি মানুহবিলাক মানে সেই আৰু অসমত হাঁহৰ বিজনেছটো মানে লাভ আছে বুলি মই শুনছোঁ আৰু ভিডিঅ'টো চালোঁ হাঁহৰ বিজনেছত বোলে লাভো আছে। তো মই ভাবিলোঁ গাইজ মানে বিজনেছটো কৰা যায় নেকি, হাঁহৰ বিজনেছটো কেনে হ'ব আপোনালোকে কমেণ্টত কওক। যদি লাভ হয় কমেণ্টত ক'ব লাভ হ'ব, যদি লুজ হয় ক'ব লুজ হ'ব। কাৰণ মই আজি আপোনালোকৰ ভৰসাত মই বিজনেছটো কৰিম বুলি ভাবিছোঁ। আপোনালোকে কওক। মানে মোটামুটি হাঁহ 50টামান 60টামান আনিম আৰু বেছিও নোপোহ। আৰু এইফালে নেট দিম, মানে এই কাৰ্যসূচীটো মই পৰহিৰ পৰা আৰম্ভ কৰিম আৰু নেট ছেট আনি কিনে ষ্টাৰ্ট দি দিম আমাৰ বিজনেছ। আপোনালোকে ভিডিঅ' পাব, টেনশ্যন ল'ব নালাগে। মই মানে ভাবিছোঁ এনেকৈ নেট খানি দিম, এনেকৈ নেট দি কিনে এটা ঘেৰ বনাই দিম। তো এফালে বেৰা চেৰা আছে, ইমান টেনশ্যন নাই। মানে এখানি জেগাতে আৰু হাঁহ এটা খাব পোনা পুনি খালাক। মই মানে এইগিলা চাপৰ টাপৰ আনিম, মানে চাপৰ টাপৰ মল চল আনি কিনে দিম। 2 মাহ 3 মাহ পোৱাৰ পিছত ডাঙৰ হোৱাৰ পিছত বিক্ৰী কৰি দিম আৰু গাইজ। পইচা লাগে, পইচা নহ'লে চলিব নোৱাৰে এই লাইফত, সেইকাৰণে। তো গাইজ আহি গ'ল আমাৰ মিদুল কি কবি কি কম আৰু খালি কুচিয়া খালো ৰাতি বেল ডাঙৰ তাল তই লৈ গৈছা ডাঙৰ মাগুৰটো কোনি নিছি কোনি দিছে এই নিছে ডাঙৰটো সি নিছি মৰা মাগুৰটো মাথা ভাঙি দিয়া তই নিছে নেকি? মিদুল বাদ দি মই এটা বিজনেছ কৰিম বুলি ভাবিছোঁ। কি হ'ব কওঁ মই মানে কৈ দিয়া বিজনেছটো কি উষ্টেঙা পকাই কামৰিছি নেকি জাপি ৰাখা জাগাত থাকছো এলত বিজনেছ কৰিব নোৱাৰা ভাল আমাৰ বিজনেছৰ মেন কুফ হৈছে ই এলত যি কৰা ভাল তাতে লছ খাবি তই কালি মাছটো খনাই 100 টকা দিছি 150 টকা দিছি আমাৰ নাৰ কুচিয়া দাল বাছি মাগুৰ বাছি কাৱৈ বাছি মোটামুটি ই 500 টকাৰ মাছ ই নিছি দে। কিন্তু আমাৰ খালি চুৱে মাছ পাইছো তোৰ পথাৰত পানী পৰছি এইলা বাদ দি লছটো আমাৰ দূৰ হৈছে এর লাভ আছে কাৰণ এনে পেক দিব মই আদাল কুচিয়া নামুনছি মানে আংলিৰ মানে ডাঙৰ মাগুৰ এইলা বাদ দি তোৰ দূৰ লাভ আছে কি তই পেক দিবি যোন খানি মাছিত পৰছি বেকাৰ বেলেগত গিলা কল বেলেগত গিলা কোনি বেলেগত গিলা হন্দা বেকাৰ মাছ 300 টকা এইলা বাদ দি মই বিজনেছটো দেখো দে মাছ গে ঘুরে দিবি পার পয়সা ঘুরে দিবি এইলা বাদ দি নিচুৰ এটা মানে মই কৰিব খুজিছোঁ বিজনেছটো মানে কেনে হ'ব মানে বঢ়িয়া ন ঐ এটা কিমান মান পুহি হচ্ছে ন টার্গেটটো 50-60 দিয়া 50 হৈ যাব সরব কেবল বেলেগ নহয় আগলি ইচ্ছে দিছে আগলি ইচ্ছে কার করব বাদ কার করব না আগলি যে থাকা কি লাভ আছে জানা না যদি কাউচ চাউর আই না হয় আগলি থুমে যাব হাগিটা বাঁচি যাব গম পাইছা জায়গা কম হবো না কে জায়গা কম আগলি থুমে যাব হা এনে হুমে যায় বাকি পুনি শুনি আছে কি হবো নেট দিবে লাগবো আনতে হাঙ সেইটো নেট দিম তাকে কৈছো মই ৰাইজো আৰু হাও গিলা মাছত দিবা লাগবো হাই মাছ খাব পাৰা 2 কেজি মান সানা মাছ দিলি হল এই ডিম তো হাল আছে হিচি ডিম কালি মাছ মান খালি ভাল মোক থৈ গৈছে দিন লাগি ভাল ও পইচা দিছে পয়সা হাতছি দে কিন্তু মালিকে পয়সা হাতছি পয়সা দে পয়সা পইচা না দাদা দি এনে মিডিম পইচা দিবি পইচা লাগে পয়সা বা হৰ দিম গম পাই দিগলা দি এতিয়া মানে আমাৰ বিজনেছটো কালি গেলি নেতে নিম আহিবি নাথাকবি পইচা দিম যাম মাহত 2000 কে হ'ব 2000 500 দিলে কি মই সঁচাই ইমান দাম 2000 কে দিবা খুজি 2000 কে দিবা খুজি 500 দিলে কি দিবা পাও
দে তো গাইছ আহিবালো ডাইৰেক্ট মানে পথাৰত মানে আৰু ঘৰত মানে কিমান বগি থাকিম তো অলপ পথাৰত দেখি ফুৰিব আছো দেখ মানে গাইছে এখানে আহিছে মানে আমাৰ এখানি মানে মাটি আৰু এখানে আমাৰ মাটি ইয়াতে বেছি বিঘা নাই গাইছ 2 বিঘা মাটি আছে মানে ইয়াতে খেতি কৰিব লাগিব এইবাৰ তো তাৰে অলপ মানে কিবা অলপ কৰিব আছো খেতিৰ কিবা কানি কাম লাগে না এগিলে চাল্লি এগিলে হেৰি কৰিব লাগে তো তাকে কিবা অলপ কৰিব আছো দেখ মানে গাইছে এই বছৰৰ খেতি কৰা ইমান সহজ নহয় কাৰণ বৰষুণে দিয়া নাই দেখো মাজে মাজে অলপ চলপ দুজাকটো ফেলে কিনে আৰু বাৰ্থডে বৰষুণটো কি বা হৈছে বৰষুণ দিলি কিন্তু বানপানী কৰি দিব নেদলি নাই এইফালে চাওক গাইছ ইগিলাখান এটা খেতি কেনেকৈ কৰিব মানুহে মানে আমাৰে দেখছো খেতিখিনি এটা খেতি কেনেকৈ কৰিম মানে ট্ৰেক্টৰত নাগালে লাগিব সেইবিলাক আকচা মাৰিছিলোঁ আৰু পেক দিব পৰা যাব না এইবাৰ কিজানি গাইছ কাঠি মাহে পেক দিব লাগিব সেনে হেন লাগছি মানে কাঠি মাহ ধান হ'লৈ সেনেকুৱা হেন লাগছি আৰু মোৰ তো গাইছ মানে ইয়াতে এটা আমাৰ মানে এটা খাল আছে তো মই ভাবছোঁ কি এই খালটো সিঁচো নেকি মানে ইয়াতে মাগুৰ চাগুৰ পাওঁ যোৱা বছৰো পাইছিলোঁ এইবাৰো পাম চাগে মানে ভিডিঅ' বনাইছিলোঁ একবাৰ চাব পাৰে আপোনালোকে কি ইয়াতে মাছ চাছ পাব বাৰু কালি নিসিজোঁ কিন্তু ডাইৰেক্ট মাছৰ ভিডিঅ' দি আছোঁ আৰু 2 দিন পিছত সিঁচি দিম আপোনালোকে দেখাব তো গাইছ এতিয়া ডাইৰেক্ট মানে ঘৰতে যাই থাকোঁ মানে আৰু দিনটো যাই নাই গাইছ মানে কি বকো তাকে ভাবি আছোঁ কণ্টেণ্টটোতো কৰিলোঁ মানে এতিয়া হাও বিজনেছটোৰে মাথা মাৰিব লাগিল ঘৰত যাই ভাবোঁ মানে বেপাৰখন লাভ কৰিব লাগিব এইবাৰ কাৰণ লছত যাই আছিলোঁ না তো যেনেকৈ কি নহওক 2 টকা ওলাব লাগিব দিয়া তো গাইছ আহি গ'ল মোৰ চাহ তো মানে চাহটো খাই লওঁ আহি কিনে মানে চাহটো পালোঁ ঘৰত বনছিল দাউছোঁ কিনে আৰু এফালে কি চাহ গাইছ ফিংগাৰ বাহ মজা লাগব দে খাই কোনে বনছে মই বনছো মোক ফিংগাৰ হানি দি খাবা দি চাট্টিমান বাই দিছো মই চাট্টিমান দি খাবা দি চাট্টিমান চাহ আছে খাই দিকে চাউল লগত দিছে না বেছিকৈ দি মোক দে খাই লওঁ তো গাইছ মই আপোনালোকক আজি এটা মানে খেলা দেখাম খেলাটো দেখুৱাই দিম আৰু দেই ধৰ কেচ ধৰিব লাগব বঢ়িয়া শ্বৰ্ট কেনে ই ক্ৰিকেট খেলে বহুত ভাল পায় ক্ৰিকেট খেলিব বঢ়িয়া চাবি এইবাৰ ধৰ মজা দে পাৰবি তই ক'ত ঠিকছে হেণ্ডচক দি আৰু হেণ্ডচক দি ঐ হেণ্ডচক দি চা মাৰিম বাল তোক দে দেখো দে 3 টকা হেণ্ডচক দে দি মাৰো দি খাবা মই দিছোঁ মোক দিছি দেখছি কথা আছে নাই কিছুমান তো গাইছ আহিলোঁ আমাৰ ভাইকে নহ'ব বঢ়িয়া মানে এফালে মিতুল আছে মিতুল আমি ক'ত যাম মানে গাইছ মিতুল হাতৰ এখন দোকান আছে দোকানখন দেখুৱাই আছোঁ কামত যাম কেলা সোণা বিক্ৰী কৰে সোণা ধুনীয়া কলক টকা এই গাইছ এখানে এসি মানে দোকান তো গাইছ এখানে এসি মানে দোকান এটা মানে সোণাৰ দোকান নহয় দে সোণা মানে গৰৈ আৰু বাকী হয়নে মিতুল সোণা গৰৈ নে মানে এটা সোণা গৰৈ তো সোণা সোণা কিবা কানি আছে এই এটা মাদলি এটা দি কেনে কেনে চলি ই মাদলি এটা দিবে নখোজায় তো এটা মাদলি নেদলি মোক কেই টাকা লাগে কৈ দামটো ক লেবেল মাৰিলে তই মোক মাছত বহি তই তো গাইছ আহি গেল মানে মোৰ ডিপের বিলের ভাত তো মানে যোৱাকালি এই মাছ চাছ আছে নে খাই লওঁ ফাইনেলি মানে ভাত চাত খাই আহি গেলো মানে আৰু ডিপের বিলে যি ভাত খালো তেতিয়াৰ পৰা মানে গাইছ ভিডিঅ' বনাই কাৰণ পুৰা ঘুমটি গৈছো ইয়াৰ কিমান ভিডিঅ' বনাই থাকবো দেখুৱাই দিব আপোনালোকক যিহেতু মানে গাইছ কালি আমাৰ কিবা এটা চেলেঞ্জ ভিডিঅ' আনিম মই জানো কালি চেলেঞ্জ ভিডিঅ' এটা বনাম আৰু মানে বিজনেছটো ষ্টাৰ্ট দিব লাগিব আমাৰ হাঁহৰ বিজনেছটো যদি লাভ হয়তো ভাল কথা নহ'লে আৰু বেয়া হ'ব আৰু আপোনালোক কওকচোন গাইছ মানে কি হ'ব আৰু যি মানে চেলেঞ্জ দিবা কৈছিলোঁ মানে নাম্বাৰত তো আপোনালোকৰ তলত ডেছক্ৰিপশ্যনত নাম্বাৰটো আছে মানে এই নাম্বাৰটোত চেলেঞ্জ দিলে দেখ মোক মানে 3 দিন পিছত আহি যাব আৰু সেইটো ভিডিঅ' তো আজি ভিডিঅ'টো এখন আছে যদি ভিডিঅ'টো ভাল পাইছে লাইক চেনেল ছাবস্ক্ৰাইবখিনি কৰিব মানে আৰু ভিডিঅ' বনালোঁ হয় কিন্তু লেগেষ্ট বহুত দীঘল হৈ যায় না তো আজিলৈ বাই দিয়ক বেয়া চেয়া নাপাওঁ আৰু গাইছে আজি সেমকা ভিডিঅ' হ'ল তো বাই দোকান